দেখিবলৈ পাইছো যে আজি 2025 1 ফেব্ৰুৱাৰীত আমাৰ বিলাসীপাৰাত মহম্মদ ফেয়াজৰ কনচাৰ্ট বিলাসীপাৰাত আয়োজক সমিতিয়ে পাতিছিল, কিন্তু অতি দুখৰে জনাব বিচাৰিছো যে মহম্মদ ফেয়াজৰ প্ৰগ্ৰামত মহম্মদ ফেয়াজ আহি উপস্থিত নহল। আমাৰ এটা ষড়যন্ত্ৰৰ বলি হৈছে বুলি আমি বিলাসীপাৰাবাসীয়ে আমি অনুভৱ কৰি আছো। গৌৰীপুৰৰ পৰা আহি এক্স মিনিষ্টাৰ মহিবুল হকে আহি এই প্ৰগ্ৰামখন উদ্বোধন কৰি থৈ গল, কিন্তু তেওঁৰ ল'ৰা এই আয়োজক সমিতিত আছিলে। আমি দাবী উত্থাপন কৰিছো যে বিলাসীপাৰা ৰাইজক প্ৰতাৰণা কৰাৰ সাহস ক'ত পালে? গতিকে প্ৰতিগৰাকী ৰাইজে ক্ৰয় কৰা টিকটৰ পইচা ঘূৰাই নিদিলে বিলাসীপাৰাত অহাটো বন্ধ কৰি দিম। গতিকে আৰু বিলাসীপাৰা ৰাইজে এইবুলি এটা প্ৰথম কাণ্ড হল যে এটা এনেকুৱা ডাঙৰ প্ৰগ্ৰাম বিফল হৈ কৰিলে। গতিকে আমি দাবী উত্থাপন কৰিছো আয়োজক সমিতিক ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে অতি সোনকালে গ্ৰেপ্তাৰ কৰি ৰাইজৰ যি পইচাৰে টিকিট ক্ৰয় কৰা পইচাখিনি ঘূৰাই দিবলৈ আমি দাবী উত্থাপন কৰিছো। মই চাওক, এটা কথা আমি উল্লেখ কৰিব লাগিব যে বিলাসীপাৰাত যিটো আয়োজক সমিতিয়ে আজি যিটো অনুষ্ঠান ইয়াতে আৰম্ভ কৰিছিলে, 2000ৰ পৰা 1500 টকা টিকেট সংগ্ৰহ কৰি আয়োজক সমিতিয়ে এটা অনুষ্ঠান ইয়াতে আয়োজক কৰিছিলে দৰ্শকৰ বাবে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয়, ৰাতি 1টা বজালৈকে যিটো মূল শিল্পী, সেই মূল শিল্পীক মঞ্চত উঠাব পৰা নাছিলে, আৰু যাৰ বাবে ৰাইজে ক্ষোভিত হৈ চকী মেচ আদি ভাঙি চুৰমাৰ কৰে। স্বাভাৱিক কথা, আৰু এইটো হ'ব এই কাৰণে হৈছে কাৰণ আমি শুনিছো যে আয়োজক সমিতিয়ে যিজন শিল্পী, সেই শিল্পীক পেমেণ্ট কৰিব পৰা নাই, আৰু পেমেণ্ট কৰিব নোৱাৰাৰ বাবে মূল শিল্পীয়ে মঞ্চত গীত পৰিৱেশন কৰা নাই। তাৰ বাবে ৰাতি 1টা বজালৈকে ৰাইজ মানে ধৈৰ্য ধৰি এই অনুষ্ঠানটো উপভোগ কৰিছিলে, কিন্তু যেতিয়ালৈকে 1টা বজাৰ পিছতো যেতিয়া এই মূল শিল্পী দুগৰাকীয়ে যেতিয়া অনুষ্ঠানত ভাগ নললে, ৰাইজ ক্ষোভিত হৈ পৰিলে আৰু উত্তেজিত ৰাইজে চকী মেচ আদি ভাঙি চুৰমাৰ কৰিলে। গতিকে আমি বিলাসীপাৰা প্ৰেছ ক্লাব হিচাপেও আমি অতি গৰিহণা জনাইছো। বিলাসীপাৰাৰ মান নষ্ট কৰিলে, বিলাসীপাৰাৰ সন্মান নষ্ট কৰিলে আয়োজক সমিতিয়ে। গতিকে আমি প্ৰশাসনক আমি দাবী উত্থাপন কৰিছো যাতে প্ৰশাসনে ইয়াৰ এক উচিত তদন্ত মৰ্মে দোষী সাব্যস্ত কৰি দোষীক কৰায়ত্ব কৰাৰ আমি দাবী উত্থাপন কৰিছো।